বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ আমাৰ অসম গণ পৰিষদ দলৰ বুথ সমিতিসমূহ গঠন কৰা হৈছে আৰু এই বুথ সমিতিসমূহৰ সদস্যসকলক লৈ আজি আমি ইয়াত বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ বুথ সন্মিলনখন অনুষ্ঠিত কৰিম। আৰু বৰপেটা লোকসভা সমষ্টিৰ মোটামুটি 2400 বুথ আছে, চেণ্টাৰ আছে আৰু আমাৰ মোটামুটি 95% বুথ কমিটি আমাৰ গঠন হৈছে। আৰু এই বুথ কমিটিসমূহৰ পৰা আজি ইয়াত তাৰমানে 5ৰ পৰা 10জনকৈ প্ৰতিনিধি ইয়াত উপস্থিত হ'ব আৰু এই প্ৰতিনিধিসকলৰ মাজত আমি এখন বুথ সন্মিলন অনুষ্ঠিত কৰিম আৰু ইয়াৰ জৰিয়তে বুথ সমিতিৰ সদস্যসকলৰ কি কৰ্তব্য, কি তেওঁলোকৰ কৰণীয়, এই কৰ্তব্য কৰণীয় বা দায়িত্বখিনিৰ বিষয়ে আমি ইয়াতে তেওঁলোকক অৱগত কৰিম আৰু তেনেধৰণে আমাৰ দলটোক শক্তিশালী কৰাৰ লগে লগে নিৰ্বাচনত যাতে আমাৰ সপক্ষে ভোটদান কৰাব পাৰে ৰাইজৰ ভোটদান কৰাব পাৰে তাৰ প্ৰতি তেওঁলোকক আমি আহ্বান জনাম। মানে আজি ইয়াত আমাৰ দলৰ সম্পূৰ্ণ নেতৃবৃন্দ উপস্থিত থাকিব। সভাপতি, কাৰ্যকৰী সভাপতি, উপসভাপতিসকল আৰু সাধাৰণ সম্পাদকসকল ইয়াত উপস্থিত থাকিব। নাই, আমি প্ৰাৰ্থীত্ব আমি বিচাৰিছোঁ আৰু এই প্ৰাৰ্থীত্ব বিচৰাৰ কাৰণে আমি ইয়াতে আজি এনেধৰণে বুথ সন্মিলন অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আশাবাদী যে বৰপেটা লোকসভা সমষ্টিটো আমি অসম গণ পৰিষদ দলে আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু ইয়াত অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব আৰু অসম গণ পৰিষদ দল এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ লোকসভাৰ মজিয়ালৈকে যাব। বৰপেটা লোকসভা সমষ্টিৰ পৰা হওক বা 14টা সমষ্টি আপোনালোকে কিমানটা সমষ্টি বিচাৰে? এই আমি কিমানটা সমষ্টি বিচাৰোঁ সেই কথাটো মই এতিয়া আপোনালোকক ক'ব বিচৰা নাই, কাৰণ আমাৰ নেতৃত্ব আহি আছে, নেতৃবৃন্দ নেতৃবৃন্দৰ লগত আপোনালোকে কথা পাতি তেওঁলোকে নিশ্চয় আপোনালোকক এই বিষয়ে জনাব। কিন্তু কথাটো হৈছে আমি এই মুহূৰ্তত বৰপেটা লোকসভা সমষ্টিলৈ কনচাৰ্ণ হৈ আছোঁ আৰু আমি বৰপেটা লোকসভা সমষ্টিলৈ আমি আশাবাদী আৰু ইয়াত আমি দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি যোৱা প্ৰায় 2টা বছৰ ইয়াত আমি মনোনিৱেশ কৰিছোঁ আৰু আমি ভাবোঁ যে অসম গণ পৰিষদ দল বৰপেটা সংসদীয় সমষ্টিত শক্তিশালী অৱস্থাত আছে। আমি ডেফিনেটলি আন সমষ্টি বিচাৰিব, কিন্তু মই কথাটো কৈছোঁ যে এতিয়া মই বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে ক'ব বিচাৰিছোঁ, কাৰণ আমি ইয়াত আমাৰ বৰপেটা লোকসভা সমষ্টিৰহে বুথ কমিটিৰ সন্মিলন হৈছে। এনেধৰণে অহা 10 তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ বুথ সন্মিলন অনুষ্ঠিত হ'ব। এনেধৰণে প্ৰতিটো সংসদীয় সমষ্টিতে এনেধৰণে বুথ সন্মিলন অনুষ্ঠিত হ'ব। কিন্তু আমি প্ৰথম তাৰমানে বৰপেটা লোকসভা সমষ্টিত আমি এনেধৰণে বুথ সন্মিলন আজি অনুষ্ঠিত কৰিম। নাই, প্ৰাৰ্থী আমি এতিয়ালৈকে প্ৰাৰ্থী ভালেকেইজন আছে, তেওঁলোকৰ মাজৰ পৰাই কোনোবা এজন নিৰ্বাচিত হ'ব বা টিকট পাব, গতিকে এইটো দলে সিদ্ধান্ত ল'ব। মই নাই, এনেও বস্তুটো আছে, 4-5জন আছে। যদি আমি নাম ক'বলৈ যাওঁ তেতিয়াহ'লে কুমাৰ দীপু দাস, ৰঞ্জিত ডেকা, ডক্টৰ তাৰ প্ৰসাদ দাস, ভূপেন ৰায়, এনেধৰণে ভালেকেইজন প্ৰাৰ্থীত্ব প্ৰত্যাশী আছে, তেওঁলোকৰ মাজৰ পৰাই কোনোবা এজনে পাব। নলবাৰীৰ দিলীপ দাসো থাকিব নেকি? নাই, দিলীপ দাসৰ নামটো এতিয়ালৈকে আহি পোৱা নাই, বস্তুটো অহা নাই। তেওঁ মই যিটো জানো তেওঁ সংসদীয় সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে ইচ্ছুক নহয়। তেওঁ বিধানসভা সমষ্টিৰ কাৰণেহে বিধানসভাতহে তেওঁ তাৰমানে ইচ্ছা প্ৰকাশ কৰি আছে।